নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো। কাইণ্ডলি ভিডিঅটি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি সাবস্ক্ৰাইব কৰিব। আমাৰ একোখন 1 কিলোমিটাৰ ভিতৰত এখন এলপি স্কুল হ'ব লাগে, 5 কিলোমিটাৰত এখন হাই স্কুল হ'ব লাগে। এতিয়া আপোনালোকে চাওক, যদি দুমনি চকীৰ পৰা বাইহাটা চাৰিআলি হিচাপ কৰে 5 কিলোমিটাৰত এখন স্কুল হ'ব লাগে। ইয়াত কিমানখন স্কুল আছে? গতিকে অসমত স্কুলৰ সংখ্যাটো নেশ্যনেল এডুকেশ্যন পলিচিয়ে সিদ্ধান্ত লোৱাতকৈ বহুত বেছি। সেইকাৰণে চৰকাৰে অসুবিধা পায় আৰু শিক্ষকৰ নিযুক্তি দিলেও শিক্ষকসকলেও ট্ৰান্সফাৰ বিচাৰি থাকে নিজৰ নিজৰ ঘৰলৈ, নিজৰ নিজৰ গাঁৱলৈ। সেইকাৰণে কাগজত নাটনি নাই, কিন্তু প্ৰেক্টিকেলি নাটনি হৈ পৰে। এতিয়া চাওক, এইটো মানুহৰ মানসিকতাৰ লগত মই ভাবো লাহে লাহে অঞ্চলবিলাক উন্নত হলে শিক্ষকসকলে ট্ৰান্সফাৰ খোজা বাদ দিব। এতিয়া আপুনি যদি মই বেজেৰাতে 2জন শিক্ষকক দিওঁ, এবছৰ পিছতে মোক লগ পালে চাহ তামোল খালে লাহেকৈ গুৱাহাটীত যাব লাগে বুলি আবেদন এখন দি দিব। গতিকে এই মানসিকতাটো লাহে লাহে দলং হলে পৰিৱৰ্তন হ'ব।